শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰৱেশ পথত অঘটন 11,000 বিদ্যুৎ প্ৰবাহিত হৈ বিটু দাস নামৰ যুৱকৰ মৃত্যু মহাবীৰ দাস নামৰ পদপথৰ এখন দোকানত ৱেল্ডিং কৰি থকা অৱস্থাত কাৰেণ্টত লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু বিটু দাসৰ ঘৰ ৰুদ্ৰসাগৰত মহাবীৰ দাস নামৰ ব্যৱসায়ীজনৰ দোকানত ৱেল্ডিং কৰি আছিল বিটু দাসে আৰু তেওঁৰ এজন বন্ধুৱে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি পুনৰ জনাইছো শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰৱেশ পথত অঘটন 11,000 বিদ্যুৎ প্ৰবাহিত হৈ বিটু দাস নামৰ এজন যুৱকৰ মৃত্যু হৈছে মহাবীৰ দাস নামৰ পদপথৰ এখন দোকানত ৱেল্ডিং কৰি থকা অৱস্থাত বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু হৈছে বিটু দাস নামৰ যুৱকজনৰ ঘৰ ৰুদ্ৰসাগৰত বুলি খবৰ পোৱা গৈছে মহাবীৰ দাস নামৰ ব্যৱসায়ীজনৰ দোকানত ৱেল্ডিং কৰি আছিল বিটু দাস আৰু তেওঁৰ এজন বন্ধুৱে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি মোৰ সৰু ভাই গতিকে মোৰ কাষতে ঘৰ তেওঁ আজি এই যে মহাবীৰ দাসে দোকানখনক মানে কাম কৰিবলৈ লগাইছিল এই কামটো কৰোৱাৰ আগত 11 kV মানে তাৰ মানে ওপৰত 3 ফুটৰ ওপৰত আছে এই তেওঁ কাণ্ডজ্ঞান আছে নাই যে এইটো কাম কৰাব লাগে কোনো সাপ্লাই অফিসত কাগজ নিদিয়াকৈ নজনোৱাকৈ আৰু লাইন চুৰি কৰি ৱেল্ডিং মেচিন লগাইছে গতিকে এতিয়া এই সি এজনী ছোৱালী আজি এবছৰ হৈছে কি নাই হোৱা বিবাহ কৰিছে গতিকে প্ৰেগনেণ্ট হৈ আছে গতিকে ইয়াৰ ভৰণ পোষণ কোনে দিব ইয়াৰ দায়িত্ব কোনে ল'ব আজি এই ল'ৰাটো দেউতাকো অসুখীয়া কাৰণ তেওঁৰ কমৰত প্লাষ্টিক সোমাই থোৱা আছে গতিকে জুই কাম বন কৰিব নোৱাৰে সেই ল'ৰাটোৱে ঘৰখন যেনে তেনে চলাই আছিলে এতিয়া এই পৰিৱেশটো এতিয়া কি কেনেধৰণে আপোনাৰ ৰুদ্ৰসাগৰ কাম কৰিলে কেতিয়া আহিলে গম পাই নেকি কাম কৰিবলৈ কিমান টাইমত আহিছে মই নাজানো এইটো মই এই মাত্ৰ খবৰ পাই লগালগ আহিছোঁ কৈছে যে ল'ৰাটোৰ ওপৰত কেঁচি পাৰ্লিং 11 kV তাৰত পৰি গ'ল লগত ল'ৰাটো টিঙৰ ওপৰত পৰি গৈ কাৰেণ্ট চলি আছে তাৰপৰা ACB মানুহজন কিবা কাৰণত এইফালে আহিছিল হঠাৎ তেওঁক গম পাই সাপ্লাই অফিচ শিৱসাগৰলৈ ফোন কৰি লাইনটো কুটোৱাৰ পাছতে মানে নমাব পৰা ডক্টৰ সেইটো লগালগ তাতেতো পাল্চটো আছে বুলি কৈছিলে কিন্তু মাত কথা একো নাই ইয়াতো দিগদাৰ দি দিলে কামলৈ বাৰু পিঠিত লাগি আছে তেতিয়া একো নাই এতিয়া এইটো পাইপটো থিয় কৰিলে টাচ হৈ গ'ল নাই পাইপটো থিয় কৰাটোৱে ভুল হৈ গ'ল নাই পাৰিম বুলি কওঁতেহে মই দিছোঁ নোৱাৰো মই কৈ দিছোঁ তাক তুমি কাৰেণ্ট আছে চাই লোৱা লাগিলে মই কটাই দিম বোলে হ'ব আগত মই কৰি দিছোঁ যে সেই তেনেকৈ মই কৰি দিম আকৌ আৰু এটা অভিযোগ হৈছে আপোনাৰ ওপৰত যে কাৰেণ্টটো চুৰি কৰি পেলাই ৱেল্ডিং কৰাই আছে কাৰেণ্টটো চুৰি কৰা নাই কিনাৰ দোকানখনৰ পৰা লৈছোঁ মানুহজনক সুধিহে লৈছোঁ যেতিয়া তেওঁ মানে কি হেৰি মানে যি চেফটি প্ৰিকশ্যন লাগে সেইখিনি আপুনি লৈছিলে নেকি চেফটি প্ৰিপেৰেশ্যন মানে সি পাৰিম বুলি কওঁতে মই একো নকৰিলোঁ মানে একো লোৱা নাছিলে আপুনি নাই লোৱা এতিয়া পেমেণ্টটোৰ কাৰণে বা এতিয়া যিটো ঘটনা হ'ল তাক আপুনি কি কৰিম বুলি এতিয়া মই ক'বলৈ কি আছে গৃহস্থ যিটো ভাল দেখে সেইটোৱে ক'ব লাগিব তেওঁৰ পত্নী আত্মহত্যা গৰ্ভৱতী আপুনি এনেই কিবা ভাবিছে নেকি কি ভাবিছে মই এইটো চিন্তা কৰি আছোঁ কি কৰিলে ভাল হ'ব আচ্ছা ৰুদ্ৰসাগৰ নিবাসী বাবু দাসৰ পুত্ৰ বিটু দাস যুৱকজন যিজন যুৱকৰ আজি নিহত হ'ল কৰ্মসূত্ৰে আজি জয়সাগৰ আমাৰ মেডিকেল কলনীৰ সমীপত তেওঁ এখন দোকানত ৱেল্ডিং তথা টিং লগাই আছিলে কাম কৰি আছিলে কিন্তু কাম কৰি থকাৰ ফলত তেওঁ হঠাৎ কি হ'ল বিদ্যুৎ সংযোগ হ'ল হোৱাৰ ফলত তেখেত থিতাতে নিহত হ'ল কিন্তু এতিয়া কথাটো হ'ল কি এতিয়া আমি জানিব পাৰিছোঁ যে সেই যিজন মালিক পক্ষ মানুহ আছিলে তেখেতে সম্পূৰ্ণ কাৰেণ্টটো চুৰি কৰি লগাইছিলে আৰু কোনো ধৰণৰ বিদ্যুৎ বিভাগৰ পৰা অনুমতি নোলোৱাৰ ফলত কাৰেণ্টটো কি ধৰণে কাৰ আশীৰ্বাদত লগাই পিনি কাম কৰাই আছিলে এটা সৰু ল'ৰা আৰু ল'ৰাজন এতিয়া নিহত হ'ল আমাৰ জয়সাগৰ চিকিৎসালয়তে এতিয়া ৰাখিছে অহাকালিলৈ মূল পৰীক্ষা হ'ব এতিয়া আমি দাবী জনাম এটা কথাই যিজন মালিক পক্ষই কাম লগাইছিলে যে বিদ্যুৎ চুৰি কৰি তেখেতৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে আৰু অতি দুখৰ বিষয় যিজন যুৱকৰ লগত এই ঘটনাটো হ'ল তেওঁৰ পৰিবাৰ ইতিমধ্যে আমি জানিব পাৰিছোঁ আত্মা গৰ্ভৱতী গতিকে তেখেতৰ লগত উচিত ঘটনাৰ লগত যিসকল ব্যক্তি জড়িত সেই তেওঁলোকক আইনৰে উচিত শাস্তি দিব বুলি অনুৰোধ জনাম মোৰ নামটো তোমাৰ নামটো সোণা দাস তোমাৰ লগৰটোৰ নামটো বিটু দাস তোমালোকে ক'ত কাম কৰি আছিলা মহাবীৰ দোকানত কোন জেগাত আছে এই দোকানখন মেডিকেলৰ মুখত শিৱসাগৰ জয়সাগৰ
ঘটনাটো কি হৈছিল? পানী তুলি থাকোঁতে টিঙৰ ওপৰত কাৰেণ্টৰ শ্বৰ্ট লাগিছে। পাৰ্লিং তুলিব যিখিনি চেফটি লাগে সেইখিনি চেফটি দিছে নাই দোকানৰ পৰা? নাই দিয়া, একো নাই দিয়া। তোমালোকে কেনেকে কাম কৰি আছিলা? গোটেই কথাখিনি ভালকে কোৱা। ৱেল্ডিঙৰ কাম কৰিছিলোঁ তলত কেঁচি বাল্টিং বনাই ওপৰলৈ তুলি আছিলোঁ। তাৰপিছত তাৰপিছত তাক ওপৰত হেৰি দিওঁতে তাক পাৰ্লিঙত তুলি দিওঁতে 3 নম্বৰ পাৰ্লিংডালত লাগিলে তাৰ। কোনে তুলিব কৈছে পাৰ্লিংখিনি? পাৰ্লিংখিনি দোকানৰ মালিকে। দোকানখনৰ কামটো লৈছে, দোকানৰ মালিকে তুলিব আছে। মালিকে তুলিব লাগে। মালিকৰ নামটো কৈছে? মহাবীৰ। কাম কৰাবলৈ যিখিনি চেফটি লাগে আকৌ অলপ সেই চেফটিখিনি দিছিলে নাই? একো নাই দিয়া, চেফটি নাই দিয়া নাছিলে? নাই দিয়া।